ৰাজ্যত প্ৰিপেইড স্মাৰ্ট মিটাৰৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। কমিছনৰ স্বাৰ্থত গ্ৰাহকক বলিৰ পথা সজাই আহিছে APDCL। স্মাৰ্ট মিটাৰৰ জৰিয়তে ৰাইজক ৰাম টাঙুন দিয়াৰ অভিযোগ APDCLৰ বিৰুদ্ধে। শক্তি বিভাগৰ বিৰুদ্ধে সৰব কৃষক মুক্তি সংগ্ৰাম সমিতি। স্মাৰ্ট মিটাৰক লৈ শ্বেতপত্ৰ প্ৰকাশৰ দাবীৰে সোমবাৰে সৰব হ'ল কৃষক মুক্তি সংগ্ৰাম সমিতি। বিজুলী ভৱনৰ পৰাই স্মাৰ্ট মিটাৰৰ কেলেংকাৰী নিয়ন্ত্ৰণ কৰি থকাৰ অভিযোগ সংগঠনটোৰ। শক্তি বিভাগত হোৱা কেলেংকাৰীৰ খবৰ মুখ্যমন্ত্ৰীয়ে পায় নে নাপায় বুলি প্ৰশ্ন কে বিশ্বাসৰ। স্মাৰ্ট মিটাৰ আমি যেতিয়া লাহে লাহে দেখিলোঁ যে এইটো ইয়াত এটা আচলতে বৃহৎ কমিছনৰ অংক জড়িত হৈ আছে আৰু যাৰ কাৰণে বলিৰ পথা সজোৱা হৈছে আমাৰ ঘৰুৱা গ্ৰাহকসকলক, অসমৰ সাধাৰণ লোকসকলক। খুদ ৰাকেশ কুমাৰ নামৰ যিগৰাকী MD আছে APDCLৰ, তেওঁৱেই গোটেই দুৰ্নীতিৰ মূল নায়ক। গুজৰাট স্মাৰ্ট মিটাৰ যদি ইমান ভাল, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ৰাজ্যতনো কিমান স্মাৰ্ট মিটাৰ লগাইছে সেয়া আমি চাবলৈ যাওঁতে দেখিলোঁ। য'ত অসমত 60% লগালে 60%, তাৰ বিপৰীতে গুজৰাটত কেৱল 12%। আৰু আমাৰ চুবুৰীয়া ৱেষ্ট বেংগলত লগাইছে কেৱল 2%। মুখ্যমন্ত্ৰীয়ে ভটাঢোল কোবালে যে আমি 1 টকাকৈ ৰেহাই দিছোঁ প্ৰত্যেক ইউনিটত। 1 টকাকৈ যদি ৰেহাই দিছে তেতিয়াহ'লে তোমালোকে কিয় 6,000 বেছিকৈ লৈ আছা? যিটো পুৰণি ডিজিটেল কনভেনশ্যনেল ডিজিটেল মিটাৰ দিলে এজন কনজিউমাৰে ইলেক্ট্ৰিচিয়ানজনে ঘৰত লগোৱালৈকে সকলো খৰচ সামৰি কেৱল 3,500 টকাত পাব। সেই মিটাৰটো কিয় 9,000 টকাত 9,775 টকাত লৈ আছা? দলে 100 টকা ঘোচ খালে হাত দাঙাই, সাধাৰণ চিপাহী এজনে 10 টকা ক'ৰবাৰ গাড়ীৰ পৰা ল'লে ছাছপেনশ্যন কৰে, কিন্তু ইয়াত বিজুলী ভৱনত বহি আছে ডাঙৰ চোৰ নাই। গতিকে এইটো বৃহৎ কমিছনৰ অংক। এইটো ভালকৈ এটা আমিতো ভাবোঁ এটা ভাল উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে, যি তদন্তৰ জৰিয়তে আচলতে জুলুঙাৰ মেকুৰী ওলাই পৰে। কোনে আছে ইয়াৰ বেকত কোম্পানীৰ আঁৰত, এই হাজাৰ হাজাৰ কোটি টকা কমিছন ক'লৈ গৈছে, এই গোটেই কথাখিনি ৰাজহুৱা হ'ব।